নমস্কাৰ চাকৰি এটা ৰাখাত যৎপৰণাস্তি চেষ্টা চলোৱাৰ পৰিপ্ৰেক্ষিততো আপুনি বিফল হৈছে নেকি অৱশ্যে বৰ্তমানৰ যান্ত্ৰিক পৃথিৱীৰ ভিৰত তেনে হোৱাটো তেনে স্বাভাৱিক এই বিফলতাৰ শিকাৰ কেৱল আপুনিই হোৱা নাই তেনে আৰু বহু লোক আছে আমাৰ সমাজত যি এই বিফলতাৰ শিকাৰ হৈছে কিন্তু এনেদৰে বিফল হোৱা বহু লোকৰ বাবে কিংবা কেৱল চাকৰি কৰিম বুলি আকৰগুজ হৈ বহি নথকা বহু লোকৰ বাবে মুকলি হৈছে সাফল্যৰ পথ বন্ধন বেংকে আনিছে আপোনাৰ বাবে সাফল্যৰ মন্ত্ৰণা ধেমাজিত বন্ধন বেংকে আনিছে সাফল্যৰ বতৰা ধেমাজিৰ গোবিন্দ গগৈৰ কাহিনী বহুজনৰ অনুপ্ৰেৰণা 50,000ৰে আৰম্ভ কৰিছিল ব্যৱসায়িক যাত্ৰা এতিয়া গোবিন্দ গগৈ সক্ষম হৈছে 5 লাখ পৰ্যন্ত ঋণ লবলৈ প্ৰথমে এখন দোকান এতিয়া দুখন দোকানৰ গৰাকী তেওঁ এই সাফল্য গোবিন্দ গগৈলৈ আনিছে কেৱল মাথো বন্ধন বেংকে মোৰ নামটো শ্ৰী গোবিন্দ গগৈ প্ৰথম আৰম্ভণিতে মোৰ অৰ্থৰ কাৰণে বহুত অসুবিধা আছিল তাৰপিছতে প্ৰথমতে বন্ধন বেংকৰ পৰা 50,000 এটা লৈছিলোঁ তাৰপিছতে ষ্টেপকৈ লৈ পিনি এতিয়া 5 লাখ এটা ল'লোঁ 5 লাখটো লৈ পিনি এতিয়া বহুতখিনি ডেভেলপ কৰিব পাৰিছোঁ ক'বলৈ গ'লে বহুতখিনি ভালেই বাকী বেংকতকৈ আমি বহুতখিনি ভালে পাইছোঁ ধৰি লওক ইমানখিনি অসুবিধাও নহয় কিবা কিবি কাৰণত গ'লেও তেনেকুৱা ধৰণৰ কথা ভৱিষ্যতে দৰকাৰ হ'লে ল'ব লাগিব এতিয়া মই তেনেকৈ উপকৃত হ'ব পাৰিছোঁ ধৰি লওক মোৰ নিচিনাকৈ আৰু কোনোবাই যদি বিচাৰে বন্ধন বেংকে তেখেতলোককো সহায় কৰিলে ভাল হ'ব আৰু ধৰি লওক পইচাবিলাক লৈ পিনি ৰাইজে সৎ কামত খটালে সকলোৱে উপকৃত হ'ব ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব